সাংসদ গৌৰৱ গগৈৰ বিদেশী পত্নী পাকিস্তানৰ ISI এজেণ্ট নেকি? হয়, এই অভিযোগ তোলা হৈছে চৰকাৰী পক্ষৰ পৰা আৰু কংগ্ৰেছৰ পৰা অভিযোগ তোলা হৈছে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পত্নীয়ে ডুবাইত অসমৰ টকা ইনভেষ্ট কৰি তেখেতে হোটেল ব্যৱসায় আৰম্ভ কৰিছে। হয়, আপোনালোকে চাওক যে আজি কিছুদিনৰ পৰা অসমৰ ৰাজনীতিত সাংসদ গৌৰৱ গগৈৰ বিদেশী পত্নী পাকিস্তানৰ ISI লগত সম্পৰ্ক থকা গুৰুত্ব অভিযোগ উঠিছে আৰু লগতে সাংসদ গৌৰৱ গগৈৰ পত্নী ভাৰতবৰ্ষ তথা অসমৰ নাগৰিকত্ব নথকাৰ অভিযোগ আনিছে বিজেপিয়ে আৰু তাৰ পিছতে এতিয়া অসমৰ ৰাজনীতিত এক অন্য পৰিৱেশ দেখিবলৈ পোৱা গৈছে আৰু ক্ৰিয়া প্ৰতিক্ৰিয়াৰ মাজতে ৰাইজ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াই সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেখেতে কয় যে মই কেৱল সাংসদ গৌৰৱ গগৈৰ পত্নী পাকিস্তানৰ ISI লগত সম্পৰ্ক থকা অভিযোগে শুনা নাই, মই দুটা অভিযোগ শুনিছো। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পত্নীয়ে ডুবাইত অসমৰ টকা নি হোটেল বিজনেছত ইনভেষ্ট কৰিছে বুলি আমি শুনিবলৈ পাইছো। গতিকে অখিল গগৈ ডাঙৰীয়াই এইদৰে কয় সাংসদ গৌৰৱ গগৈৰ পত্নী যদি ISI লগত সম্পৰ্ক আছে তেতিয়াহ'লে CBI তদন্ত দাবী কৰিছে। লগতে ৰাইজ দলৰ সভাপতিগৰাকীয়ে দাবী কৰিছে যে অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ টকা নি বিদেশত ইনভেষ্ট কৰিছে নেকি, কাৰণ দুইটা সম্পৰ্ক দুইগৰাকী পত্নীৰ সম্পৰ্ক বিদেশৰ লগত জড়িত। গৌৰৱ গগৈৰ পত্নীৰ সম্পৰ্ক পাকিস্তানৰ লগত আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ সম্পৰ্ক ডুবাইৰ লগত। গতিকে দুইটা বিষয় CBI তদন্ত হ'ব লাগে আৰু যদি দোষী হয় তেতিয়াহ'লে গ্ৰেপ্তাৰ কৰিব লাগে, এই দাবী কৰিছে ৰাইজ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই। আমি আপোনালোকক শুনাব খুজিছো, চাওক ৰাইজ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই কি দাবী কৰিছে আৰু তেওঁ কিয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পত্নীয়ে ডুবাইত ইনভেষ্ট কৰাৰ কথা তেখেতে উল্লেখ কৰিছে। তেওঁ এই অভিযোগ ক'ৰ পৰা পাইছে আৰু যিহেতু আপোনালোকে দেখিছে যে বিজেপিয়ে প্ৰশ্ন কৰি আছে, অসমৰ ৰাইজে প্ৰশ্ন কৰা বুলি সাংসদ গৌৰৱ গগৈলৈ প্ৰশ্ন কৰি আছে আৰু ঠিক সেই সময়তে ৰাইজ দলৰ সভাপতিগৰাকীয়ে অসমৰ মুখ্যমন্ত্ৰীক উভতি ধৰিছে আৰু তেখেতে কৈছে যে যদি সাংসদ গৌৰৱ গগৈৰ পত্নীয়ে পাকিস্তানৰ ISI লগত সম্পৰ্ক ৰাখিছে তেতিয়াহ'লে তদন্ত হওক, গ্ৰেপ্তাৰ কৰক। কিন্তু সমান্তৰালভাৱে অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ পত্নীয়ে কেনেকৈ অসমৰ টকা নি ডুবাইত ইনভেষ্ট কৰিব, এই টকা ক'ৰ পৰা পালে, ইয়াৰো তদন্ত হওক বুলি দাবী কৰিছে। আমাৰ লগত অখিল গগৈ ডাঙৰীয়াৰ মন্তব্য আছে, আমি আপোনালোকক শুনাইছো। চাওক ৰাইজ দলৰ সভাপতিগৰাকীয়ে অসমৰ মুখ্যমন্ত্ৰীগৰাকীক উভতি ধৰি কি প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে। অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে গৌৰৱ গগৈৰ পত্নী এলিজাবেথ নে কি নাম, গৌৰৱ গগৈৰ পত্নী ISIৰ লগত সম্পৰ্ক আছে বুলি যেনেকৈ প্ৰচাৰ কৰিছে, মই আকৌ দেখিছো যে কংগ্ৰেছৰ নেতা কিবা চৌহান অসমৰ ইনচাৰ্জ চৌহান নামৰ মানুহজনে কৈছে আকৌ যে অসমৰ মুখ্যমন্ত্ৰীয়ে ডুবাইত বোলে ডাঙৰ ডাঙৰ ফ্লেট কি কয় এইটো আপোনাৰ বিজনেছ কনষ্ট্ৰাকশ্যন বিজনেছ আৰু হোটেল বিজনেছত অসমৰ মুখ্যমন্ত্ৰীয়ে বোলে ইনভেষ্ট কৰিছে। মই দুটা একেলগতে শুনিছো। আপোনালোকে সংবাদ মাধ্যমে অকল গৌৰৱ গগৈৰ ৱাইফ ISIৰ এজেণ্ট বুলি কোৱাটোহে শুনিছে। মই একেলগতে দুটা কথা শুনি আছো যে এফালেদি গৌৰৱ গগৈৰ ৱাইফক ISI এজেণ্ট বুলি কোৱা শুনিছো আৰু আনফালেদি আকৌ কংগ্ৰেছৰ পৰা অভিযোগ তোলা শুনিছো যে অসমৰ মুখ্যমন্ত্ৰীজনে বোলে কি কয় এডোখৰ ঠাই কি বুলি কয় ডুবাইত বোলে ডাঙৰ ডাঙৰ এপাৰ্টমেণ্ট বনাইছে, ডাঙৰ ডাঙৰ কি কয় আপোনাৰ হাউচিং বিজনেছত বোলে টকা খটুৱাইছে আৰু হোটেল বিজনেছত বোলে টকা খটুৱাইছে, এই বুলি মই শুনিছো দেই। গতিকে দুইটা বিদেশৰ লগত জড়িত, এটা পাকিস্তানৰ লগত জড়িত, আনটো অভিযোগ আকৌ ডুবাইৰ লগত জড়িত। গতিকে একেলগতে দুইটাৰ তদন্ত হওক। গৌৰৱ গগৈৰ পত্নী ISIৰ লগত সম্পৰ্ক আছে নে নাই এইটো CBI তদন্ত হওক আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে ডুবাইত হোটেল বিজনেছ কৰিছে নে নাই, অসমৰ টকা নি হোটেল কিনিছে নেকি, অসমৰ মুখ্যমন্ত্ৰীয়ে ডুবাইত আচলতে এপাৰ্টমেণ্টৰ বিজনেছ বিল্ডিং বনাইছে নেকি, তাৰো বিজনেছ কৰিছে নেকি, এই দুইটাৰে তদন্ত হওক। এই দুইটা তদন্ত একেলগতে CBI তদন্ত দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক, তেতিয়াহে আমি মানিম। নহ'লে অকল গৌৰৱ গগৈৰ বিষয়ে গৌৰৱ গগৈৰ পত্নীৰ বিষয়ে কৈ থাকিলে নহ'ব। দুটা কথা একেলগতে শুনিছো আৰু দুইটা কথাই একেলগতে তদন্ত হওক।